নমস্কাৰ তোমালোকক স্বাগতম জনাইছো আজি আমি ক্লাস 11 ম্যাথমেটিক্সৰ প্ৰথম অধ্যায় অৰ্থাৎ সেটৰ মিসেলেনিয়াস এক্সাৰসাইজৰ 4 নম্বৰ কোৱেশ্যনৰ পৰা আলোচনা কৰিম এটো হৈছে প্ৰথম চেপ্টাৰটো মিসেলেনিয়াস এক্সাৰসাইজৰ দ্বিতীয়টো ভিডিও ইতিমধ্যে মই মিসেলেনিয়াস এক্সাৰসাইজৰ ওপৰত এটা ভিডিও আপলোড কৰিছো আৰু ওভাৰঅল গোটে সেট চেপ্টাৰটোৰ ওপৰত এটো হৈছে 12 নম্বৰ ভিডিও ইতিমধ্যে আমি আগৰ 11টা ভিডিওত অৰ্থাৎ আগৰ ভিডিওটোলৈকে মিসেলেনিয়াস এক্সাৰসাইজৰ 3 নম্বৰ কোৱেশ্যনলৈকে ডিসকাস কৰিলো আজি আমি 4 নম্বৰ পৰা কৰিম হেহে যিসকলে আগৰ ভিডিওবোৰ চোৱা নাই তেওঁলোকে আগৰ ভিডিওখিনি চাইহে এই ভিডিওটোত আহিবা যেহেতু এটো মিসেলেনিয়াস এক্সাৰসাইজ হেহে প্ৰত্যেকটো কোৱেশ্যন মানে কনসেপচুৱেল আৰু প্ৰত্যেকটো কোৱেশ্যনৰ লগত এটা কনসেপ্ট জড়িত হৈ আছে হেহে প্ৰত্যেকটো কোৱেশ্যন বুজি পাবলৈ বা ভালকৈ পাইবলৈ হলে তোমালোকৰ আগৰ কনসেপ্টটো ক্লিয়াৰ থাকিব লাগিব নহলে গোটে ভিডিওটোত মই কি বকি আছো হেতু ভাবি তোমালোকৰ মোৰ ওপৰত খংহে উঠিব হেহে তোমালোকে পৰাপক্ষত যিসকলে আগৰ ভিডিওবোৰ চোৱা নাই তেওঁলোকে আগৰ ভিডিওবোৰ চাই লোৱা নহলে যদি এই চেপ্টাৰটোৰ ওপৰত সম্যক ধাৰণা আছে তোমালোকৰ তেন্তে এই ভিডিওটো ফলো কৰিব পাৰা তেন্তে আমি আগৰ ভিডিওত এই এক্সাৰসাইজটো অৰ্থাৎ মিসেলেনিয়াস এক্সাৰসাইজৰ 3 নম্বৰ কোৱেশ্যনলৈকে ডিসকাস কৰিলো আজি আমি 4 নম্বৰ পৰা কৰো ইয়াত 4 নম্বৰ কোৱেশ্যনটো কি কৈছে চোৱা so that the following four conditions are equivalent এটা তলত 4টা কন্ডিশন দিয়া আছে প্ৰথমটো কোনটো এই যে সাবসেট অফ b এই চিনডালে বুজায় সাবসেট অফ চিন নেক্সট টু কৈছে a - b = 5 থাৰ্ড টু কৈছে a union b = b আৰু ফৰ্থ টু কৈছে a intersection b = a এতিয়া এই গুটে 4টা ইকুইভ্যালেন্ট বুলি দেখাব লাগে ইকুইভ্যালেন্ট মানে কি a টু পৰা মানে ধৰিলা a টু পৰা a টু ইমপ্লাই কৰে ঠিক তেনেকৈ a টু a টুক ইমপ্লাই কৰে বা আন কথাত ক'ব গ'লে গুটে 4টা একে গুটে 4টা উক্তি বা গুটে 4টা স্টেটমেন্ট যে একে হেতু আমি দেখাব লাগে প্ৰথম স্টেটমেন্টত কি দিয়া আছে a is a subset of b a টু হল b এটা সাবসেট সেকেন্ডত দিয়া আছে a - b = 5 থাৰ্ডত দিয়া আছে a union b কৰিলে b পোৱা যায় আৰু ফৰ্থত দিয়া আছে a intersection b কৰিলে a পোৱা যায় গুটে 4টা আমি ইকুইভ্যালেন্ট বুলি দেখাব লাগে মানে একে বুলি দেখাব লাগে এতিয়া ইকুইভ্যালেন্ট বুলি দেখাব হলে দুটা বস্তু ধৰিলো আছে এটা বস্তু a ধৰিলো আনটো বস্তু b এটা এই বস্তুকিটা ইকুইভ্যালেন্ট বুলি দেখাব হলে আমি দেখাব লাগিব a টু b লগত একে ঠিক একেদৰে b টু a লগত একে তেতিয়া আমি ক'ব পাৰিম এই বস্তুকিটা ইকুইভ্যালেন্ট হ'ব ঠিক তেনেকৈ ইয়াত আমি কি দেখাম ইয়াত আমি প্ৰথমে শো কৰিম এই প্ৰথম স্টেটমেন্টৰ লগত এই স্টেটমেন্টটো ইকুইভ্যালেন্ট মানে 1 আৰু 2 ইকুইভ্যালেন্ট ঠিক আছে স্টেটমেন্ট 1 and statement 2 equivalent হেতুক আমাৰ মেথছৰ ভাষাত ৰিপ্ৰেজেন্ট কৰে a চিনডালে যদিহে এনেকে অকল এডাল চিন দিয়ে ইয়াৰ মিনিংটো হল 1 পৰা 2 নম্বৰটো পাইছো ইমপ্লাই কৰা আৰু দুফালে যদি এনেকে কাচিন লগাই দিও মানে এই স্টেটমেন্ট কিটা একে বুজায় ইকুইভ্যালেন্টৰ ম্যাথমেটিক্যাল সিম্বল হৈছে এডাল বা এডালক ইফ এণ্ড অনলি ইফ বুলি কয় যদি আমি এনেকে অকল এডাল চিন দিলহেতেন এডাল হল ইমপ্লাই এনেকে দিলহেতেন তাৰ মিনিংটো হল আমি এক স্টেটমেন্টক মডিফাই কৰিলে দুইটো পাওঁ বা 1 পৰা 2টো পাইছো যদি এনেকে দি দিও তাৰ মিনিংটো কি একক মডিফাই কৰিলে দুইটো পাওঁ ঠিক তেনেকৈ দুইক মডিফাই কৰি একটো বনাব পাৰো মানে এটা পৰা এটো পাব পাৰো ঠিক তেনেকৈ ইটো পৰা এটো পাব পাৰো মানে দ্যাট মিন্স এইগিটা বস্তুগিটা একে ইকুইভ্যালেন্ট তেন্তে এটো হঠা মনত ৰাখিবা এডাল কাৰ সিম্বল ইকুইভ্যালেন্টৰ সিম্বল মই ইয়াত ল্যাঙ্গুৱেজৰ হলনি এই সিম্বলডাল ইউজ কৰিম এডাল ইকুইভ্যালেন্টৰ সিম্বল ইমপ্লাইছৰ কাৰণে আমি এনেকৈ এডাল ইউজ কৰোঁ ওকে এতিয়া আমি প্ৰথমে কি দেখাম একৰ লগত 2 স্টেটমেন্টটো ইকুইভ্যালেন্ট বুলি দেখাম মানে 1 is equivalent to 2 হেতু ম্যাথমেটিক্যালি লিখিছো তাৰপা ঠিক তেনেকৈ আমি তাৰ পিছত দেখাম কি দেখাম একৰ লগত 3টো ইকুইভ্যালেন্ট বুলি দেখাম 1 ৰ লগত বা তুমি তেনেকৈ নকৈ এনেকৈ ক'ব পাৰা মই একৰ লগত 2টো ইকুইভ্যালেন্ট দেখালো ঠিক তেনেকৈ 2 লগত 3টো দেখাই দিয়া 2 is equivalent to ইকুইভ্যালেন্সি নেডাল ঠিক আছে ঠিক তেনেকৈ এবাৰ 3 লগত 4টো ইকুইভ্যালেন্ট দেখাই দিয়া 3 is equivalent to 4 প্ৰথমটো মিনিংটো কি প্ৰথমটো মিনিংটো হৈছে এক স্টেটমেন্টৰ লগত 2টো ইকুইভ্যালেন্ট নেক্সটটো মিনিংটো কি 2 লগত 3টো ইকুইভ্যালেন্ট নেক্সটটো মিনিংটো কি 3 লগত 4টো ইকুইভ্যালেন্ট দ্যাট মিন্স 1 লগত 2টো 2 লগত 3টো 3 লগত 4টো 4 লগত 3 লগত 4টো হেতুৱে আৰু এই গিটাক যদি আমি কম্বাইন কৰি কওঁ তেন্তে আমি এটা কথা ক'ব পাৰিম 1 আৰু 2 আৰু 3 আৰু 4 এই 4টা স্টেটমেন্ট প্ৰত্যেককে এটা আনটো ইকুইভ্যালেন্ট হ'ব কাৰণ 1 পৰা 2টো পাইছা বা 2 পৰা 1টো পাইছা ঠিক তেনেকৈ 2 পৰা 3টো পাইছা বা 3 পৰা 2টো পাইছা
ডেট মিনছ এইকেইটাক মিলাই তুমি এইটো কথা ক'ব পাৰিবা 1 2 আৰু 3 ইকুইভেলেণ্ট ঠিক তেনেকৈ এই লাষ্টৰ লাইন তুমি লগাই ক'ব পাৰিবা এই গোটেই 4টা ইকুইভেলেণ্ট কথাটো বুজি পাইছানে তেন্তে এটা প্ৰচেছ এইটো বা আনভাগে ক'ব গ'লে তুমি এনেকৈও কৰিব পাৰা তুমি প্ৰথম দেখাই দিয়া 1 লগত 2টো ইকুইভেলেণ্ট মই প্ৰথম যেটো এপিসোড গৈছিলো ঠিক তেনেকৈ নেক্সট দেখাই দিয়া 1 লগত 3টো ইকুইভেলেণ্ট ঠিক তেনেকৈ দেখাই দিয়া 1 লগত 4টো ইকুইভেলেণ্ট মানে 1 নম্বৰ ষ্টেটমেন্টৰ লগত 2টো একে 1 নম্বৰ লগত 3টো একে 1 নম্বৰ লগত 4টো একে তেনেকৈ কৰিলে আমি ক'ব পাৰিম গোটেই 4টা ষ্টেটমেন্ট ইকুইভেলেণ্ট হ'ব মই এতিয়া প্ৰথমটো মতে যাম মই দেখাম প্ৰথম 1 লগত 2টো ইকুইভেলেণ্ট ঠিক তেনেকৈ নেক্সট দেখাম 2 লগত 3টো ইকুইভেলেণ্ট নেক্সট দেখাম 3 লগত 4টো ইকুইভেলেণ্ট তেতিয়া আমি কৈ দিব পাৰিম গোটেই 4টা ইকুইভেলেণ্ট মানে একে ধৰণৰ মানে এটা পৰা আনটো ইমপ্লাই কৰিব পাৰি কথাটো বুজি পালা তেন্তে মোৰ মোটিভটো কি হ'ব প্ৰথম মই কি শো কৰিম 1 লগত 2 ইকুইভেলেণ্ট বুলি দেখাম মানে 1 আৰু 2 ষ্টেটমেন্টটো যে একে ধৰণৰ বা একে হেতু দেখাম ক্লিয়াৰ তাৰপিছত 2 লগত 3টো দেখাম তাৰপৰা 3 লগত 4টো দেখাম ওকে ভালকৈ বুজি যাবা যদি কনসেপ্টখিনি ক্লিয়াৰ আছে বেসিক ডেফিনেশনবোৰ ক্লিয়াৰ আছে অৰ্থটো কি সাবসেটৰ অৰ্থটো কি ডিফাৰেন্স অফ সেটৰ অৰ্থটো কি তেন্তে গোটেই অনুশীলনটো বুজি পাবা ইমান টান নোপোৱা সলিউশন আমাৰ ইয়াৰ প্ৰথম ষ্টেটমেন্টটো কি দি আছে চোৱাচোন a is a subset of b হেতু আমি লিখি লৈছো হয়নে a is a subset of b ইয়াৰ অৰ্থটো হ'ল a b এটা সাবসেট মানে আমি যদি ম্যাথমেটিক্যালি ভেন ডায়াগ্ৰাম আকো কেনেকৈ হ'ব ধৰিলা এটো ইয়াত এটা কথা গম পাইছা a সেটত থকা প্ৰত্যেকটো এলিমেন্ট b হুমাই আছে দ্যাট মিন্স b সেটটো ডাঙৰ আৰু a সেটটো কি সৰু তেনে b সেটটো এটো গুটেটো ধৰিলা b সেট আৰু তাৰ ভিতৰত a সেটটো হুমাই আছে আমি এনেও জানো সাবসেটৰ মিনিংটো কি প্ৰথম সেটটো প্ৰত্যেকটো এলিমেন্ট দ্বিতীয় সেটত থাকিব লাগিব তেতিয়া সাবসেট বুলি কয় ইয়াত a is a subset of b ইয়াৰ মিনিংটো হ'ল a সেটত থকা প্ৰত্যেকটো এলিমেন্ট যেটা এলিমেন্ট আছে যেটা নাথাকক লাগিলে সেই গোটেই কিটা এলিমেন্ট b ত কন্টেইন হ'ব লাগিব থাকিব লাগিব তেন্তে ভেন ডায়াগ্ৰামটো এনেকুৱা ধৰণৰ হ'ব b টো ডাঙৰ হ'ব তাৰ ভিতৰত a টো হুমাই থাকিব এটো a সেট ধৰিলা a টো হুমাই থাকিব হয়নে হয় তেন্তে এটোকে আমি লিখিম এতিয়া a is a subset of b ইয়াৰ মিনিংটো কি তেন্তে এটো কেতিয়া হ'ব if and only if এটো if and only if বুলি কয় বা ইকুইভেলেন্ট বুলি কয় এই লাইনটো মানে ইকুইভেলেন্ট লাইনটো এনেকৈ লিখিব পাৰি is element of a is in b যদি তোমাক এনেকৈ লিখা আছে a is a subset of b তাৰ ইকুইভেলেন্ট লাইনটো কি বুলি ক'ব পাৰা তেন্তে a ত থকা প্ৰত্যেকটো এলিমেন্ট b ত আছে সেইকাৰণে এইটো আমি ল্যাঙ্গুৱেজত লিখি লৈছো is element of a is in b ওকে এটো হলেকে কাউট ডাউট নাই সকে তেন্তে চোৱাচোন আমি এটা ক'ব লাগে a পৰা 2 টো ইমপ্লাই কৰিব লাগে 2 টোত কি আছে a - b 2 টোত কি আছে a - b a - b মানে কি ডিফাৰেন্স দ্যাট মিন্স a - b মিনিংটো হৈছে 8 আছে কিন্তু b ত নাই 8 আছে কিন্তু b ত নাই হয়নে a - b মিনিংটো মনত আছে নিশ্চয় সকলোৱে a ইউনিয়ন b মানে কি আছিল a আৰু b দুইটাতে মিলাই গুটেখিনি লিখি দিয়াটো a ইন্টাৰসেকশন b মানে কি আছিল কমন খিনি লিখিব লাগে যিবোৰ কমন এলিমেন্ট আছে আৰু a - b মানে কি আছিল a সেটত থকা কিন্তু b সেটত নথকা এতিয়া তুমি ছবিটো চোৱা আমি এটো মতে গৈ আছো এই যে সাবসেট অফ b ছবিটো এনেকৈ আকি ললো এতিয়া তুমি চোৱাচোন a - b উলিয়াবলৈ চোৱা a মানে এটো সেট a সেটত আছে কিন্তু b সেটত নাই b মানে হোল সেটত নাই obviously a is a subset of b মানে a যেতিয়া b সেটৰ সাবসেট হ'ল তেন্তে a সেটটো b সেটৰ ভিতৰত হুমাই থাকিব তেন্তে আমি এনেকুৱা কিবা এলিমেন্ট পাম জানো যেটো 8 থাকিব b ত নাথাকে obviously যেতিয়া 8 থাকিব এলিমেন্টটো হেতু b ত কন্টেইন হ'বই কাৰণ a টো b সাবসেট মু কথাটো ভালকে লজিক্যালি বুজিবলৈ চোৱা বা যি টান পাইছা ভেন ডায়াগ্ৰামটো চোৱা যদি এটা এলিমেন্ট a পৰা লোৱা তেন্তে সেই এলিমেন্টটো obviously b ত থাকিব যি কোনো এটা এলিমেন্ট লোৱা তেন্তে ইয়াত এনেকুৱা এটা এলিমেন্ট নাই যেটো অনলি 8 আছে কিন্তু b ত নাই তেনেকুৱা এলিমেন্ট পাবা জানো মানে a - b পাবা জানো আমাক a - b উলিয়াব কৈছে দ্যাট মিন্স আমি এনেকুৱা এলিমেন্ট বিচাৰিব লাগে যিবোৰ এলিমেন্ট অনলি 8 আছে কিন্তু b ত নাই তেনেকুৱা এলিমেন্ট পোৱাটো সম্ভৱেই নহয় মানে নাই সম্ভৱ নহয় বুলি নহয় নাই কাৰণ 8 থকা লগে লগে হেখিনি b ত থাকিব দ্যাট মিন্স a - b 8 আছে কিন্তু b ত নাই তেনেকুৱা ধৰণৰ এলিমেন্টে নাই দ্যাট মিন্স a - b = কি হ'ব তেন্তে 5 হ'ব খালি কথাটো বুজি পালানে তেন্তে ইয়াক আমি ইকুইভেলেন্ট চিন দি লিখি দিব পাৰিম এটো লজিক আৰু এটো বুজি পালে হ'ল এটো বেছি একো ম্যাথছ নাই যদি গোটেই কনসেপ্টখিনি ক্লিয়াৰ আছে সকলোৱে বুজি পাবা a is a subset of b তাৰ মিনিংটো 8 থকা প্ৰত্যেকটো এলিমেন্ট b ত থাকিবই তেন্তে a - b মানে হ'ল 8 আছে কিন্তু b ত নাই তেনেকুৱা এলিমেন্ট নাথাকে মানে তেনেকুৱা এলিমেন্ট নুপুৱাই 5 ওলাব তেন্তে ইয়াত কি হ'ব a - b = কি হ'ব 5 হ'ব এটো প্ৰথমটো হৈ গ'ল আমি therefore লাষ্টত লিখি দিম এটো আমি প্ৰথম কি কৰিছিলো ধৰিছিলো কি
A is a subset of B তাৰ পৰা আমি ইমপ্লাই কৰিলো কি ইমপ্লাই কৰিলো A minus B equal to 5 আৰু A চিনডাল দিছো মানে A চিনডাল মিনিংটো দিয়া মানে প্ৰথম ধৰিলো এইটো তাৰ পৰা এইটো ইমপ্লাই কৰিছো আমি দুটা লাইনত লিখা নাই বুজি পাইছানে যদি A চিনডাল দি গলো হেতেন তেন্তে A টোৰ পৰা এইটো ওলাইছে এইটো পৰা এইটো ওলাইছে বুজি পালো হেতেন ঠিক তেনেকে A ফেলৰ চিনডালো লগাইলো তাৰ মিনিংটো তুমি মানে এই প্ৰসেছখিনি উল্টাকেও যাব পাৰা মানে ধৰিলোৱা তুমি এইটো প্ৰথম ধৰি লৈছা তাৰ পৰা তুমি এইটো পাবা তাৰ পৰা তুমি এইটো পাবা গোটে কামখিনি একেটা লাইনত হৈ যায় A চিনডাল দিলে ঠিক আছে এটা both way imply বুলি কয় বা equivalent বুলি কয় এই ছবিটো ভেন ডায়াগ্ৰামটো আগা যদি আঁকি লবা তেন্তে আমি ইয়াত লিখি দিম 1 is equivalent to 2 statement 1 ৰ লগত 2 টো equivalent ওকে এটো বুজি পালো এতিয়া আমি নেক্সট এপ্ৰোচটো কি আছিল 2 লগত 3 টো দেখাব লাগে 1 ৰ লগত 2 টো দেখালো এবাৰ 2 লগত 3 টো দেখাব লাগে এগেইন লিখা 2 কি দিয়া আছে জিটো দিয়া থাকে তাৰ পৰা স্টাৰ্ট কৰিম 2 কি দিয়া আছে a - b = 5 2 দিয়া আছে a - b = 5 মানে কি a সেটত থকা কিন্তু b সেটত নথকা তেনেকা এলিমেন্ট নাই 5 অৰ্থাৎ আমি এটো কথা ক'ব পাৰো a has no elements different from set B that means B তুমি ভেন ডায়াগ্ৰাম এইটো হয় এটো কথাখিনি ৰিলেট কৰিব পাৰা একেটা ভেন ডায়াগ্ৰামে হ'ব a - b = 5 ঠিক আছে মানে that means a সেটত থকা কিন্তু b সেটত নথকা তেনেকা এলিমেন্ট নাই 5 অৰ্থাৎ হেড লাইনটো যদি মই ল্যাঙ্গুৱেজত লিখো a has no elements a ওচৰত এনেকা এটাও এলিমেন্ট নাই different from B যেটো B সেটতকৈ ডিফাৰেন্ট হ'ব that means A সেটত যেকিটা এলিমেন্ট থাকিব হেকিটা B সেটত obviously কন্টেইন হ'বই কাৰণ এটো কথা আমি অলৰেডি দেখি আহিলো ঠিক আছে তেন্তে হেকানে লিখিলো A has no elements different from B A ওচৰত এনেকা এটাও এলিমেন্ট নাই যেটো B তকৈ ডিফাৰেন্ট হ'ব মানে গুটেখিনি কমন এলিমেন্ট that means so আমি এটা কথা ক'ব পাৰো all elements of A are in B তেন্তে আমি এটা কথা ক'ব পাৰো A থকা প্ৰত্যেকটো এলিমেন্ট কোড আছে B ত আছে এই লাইনটো মিনিংটো কি A has no element different from B B তকৈ বেলেগ এটাও এলিমেন্ট 8 নাই তাকে যদি অকমান মডিফাই কৰি ক'ব পাৰো কি বুলি ক'ব পাৰিম all elements of A are in B তেন্তে 8 থকা প্ৰত্যেকটো এলিমেন্ট কোড আছে B ত আছে তুমি এই ছবিটো চালেও গম পাবা 8 থকা প্ৰত্যেকটো এলিমেন্ট কোড থাকিব B থাকিব therefore এইটোৱে কি ইমপ্লাই কৰিব এটো আমাক এটোকে ইমপ্লাই কৰিব ইয়াত কোনটো সেট ডাঙৰ কোনটো সেট সৰু হেতু কথা আমি ক'ব পাৰিম সোৱা 8 থকা প্ৰত্যেকটো এলিমেন্ট B ত আছে আৰু B ত obviously বেলেগ কিবা এলিমেন্টও থাকিব পাৰে আমাক ইয়াত কোনো ৰেষ্ট্ৰিকচন দি দিয়া নাই all element of A are in B B ত আছে B ত 8 থকা এলিমেন্ট খিনি আছে কিন্তু তাৰ উপৰি বেলেগ কিবা এলিমেন্টও থাকিব পাৰে that means ইয়াত B সেটটো কি হ'ব পাৰে ডাঙৰ হ'ব পাৰে B সেটটো ইয়াত কি হ'ব পাৰে ডাঙৰ হ'ব পাৰে হেতু কথা জানি লোৱা B সেটটো ডাঙৰ হ'ব পাৰে কাৰণ A সেটত থকা প্ৰত্যেকটো এলিমেন্ট B ত আছে আৰু B ত নিজাকেও কিছুমান এলিমেন্ট থাকিব পাৰে বা ছবিটো চালে তুমি গম পাব পাৰা that means আমি এটা কথা ক'ব পাৰিম আমাক কি লাগে A union B লাগে A union B হটা ইউনিয়ন কৰিলে মই তোমালোকক এটা এক্সাম্পল দি বুজাইছো সো মই এটা এক্সাম্পল কৈ বুজাইছো সো এক্সাম্পল ললা এক্সাম্পলটা হয় বেছি ভালকে বুজি পাবা ধৰি লোৱা মই এটা সেট লৈছো 1 2 3 আৰু এটা সেট লৈছো B ধৰি লোৱা 1 2 3 4 1 2 5 6 7 ধৰি লোৱা এটা হিয়তৰ ইউনিয়ন উলিয়াব লাগে A ইউনিয়ন B ঠিক আছে এতিয়া ইয়াত A সেটটো সৰু ইয়াত অনলি 3টা এলিমেন্ট আছে B সেটটো ডাঙৰ ইয়াত 1 2 3 4 5টা এলিমেন্ট আছে এতিয়া ইউনিয়ন কৰিলে কি কৰিম মানে গুটেখিনিক মিলাই লিখিম A টো লিখিম ঠিক তেনেকে ওবা মই ইয়াত সাবসেটৰ কন্ডিশনটো লগাব লাগিব ইয়াত সাবসেটটো নহল এক মিনিট কমন সেটটো বেলেগ এক্সাম্পল ল'ব লাগিব কাৰণ A যে সাবসেট অফ B নহয় তেন্তে প্ৰত্যেক এইটা এলিমেন্টটো ভাব লাগিবই তাৰপিছত 4 5 2 এতিয়া হ'ব এতিয়া A ইউনিয়ন B কৰা A ইউনিয়ন B কৰিলে কি পাম 1 পাম 2 পাম তাৰপিছত 3 পাম তাৰপিছত কি পাম 4 পাম তাৰপিছত 5 পাম মই এটো কথা বুজাব চেষ্টা কৰিছো যেতিয়া ইউনিয়ন কৰো তেতিয়া গুটেখিনিক মিলাই লিখো মানে প্ৰত্যেক দুটা সেটৰ মানে প্ৰত্যেকখিনি এলিমেন্টক মিলাই লিখো that means আগৰ পৰা এটা কন্ডিশন লাগি আছিল A যে সাবসেট অফ B মানে A থকা প্ৰত্যেকটো এলিমেন্ট B থাকিবই
তেন্তে A ইউনিয়ন B কৰাৰ লগে লগে আমি কি পাই যাম গোটেই ডাঙৰ সেটটো পামনে যেটো সেট হ'ব এটো চাচোন 1 2 3 4 5 ইয়াতো পাইছনে 1 2 3 4 5 that means A ইউনিয়ন B কৰিলে সদায় যেটো সেট ডাঙৰ হ'ব হে সেটটো পাম কেতিয়া যেতিয়া A যে সাবসেটৰ মানে এটা সাবসেটৰ কন্ডিশনটো খাটিব লাগিব ইয়াৰ সাবসেটৰ কন্ডিশনটো খাটিয়ে আছে তেন্তে ইয়াত যেতিয়া A ইউনিয়ন B কৰিম তেতিয়া সদায় কিটো পাম ডাঙৰটো পাম ডাঙৰটো কি হ'ব B হ'ব কথাটো বুজি পালা নে এটো ওলাই গল এটো অকমান লজিক্যালি एग्जांपल টা ললেও তোমালোকে বুজি পাবা তেন্তে ইয়াৰ পৰা এটা কথা আমি ক'ব পাৰিম 2 is equivalent to statement 2 is equivalent to statement 2 is equivalent to statement 3 কথাটো বুজি পালা নে যেহেতু ইয়াত A যে সাবসেট অফ B বুলি আমাক কৈ দিছে এটো খাটিয়ে আছে তেন্তে আমি এটা কথা ক'ব পাৰো যে A ইউনিয়ন B যেতিয়া কইম ইয়াত এটা কথা গম পালো B টো ডাঙৰ সেট তেতিয়া A ইউনিয়ন B কৰিলে হে ডাঙৰ সেটৰ এলিমেন্ট খিনি obviously কন্টেইন কৰা বুজাব বা ডাঙৰ সেটৰ এলিমেন্ট খিনিকে বুজাব কাৰণ ইউনিয়নত আমি গোটেইখিনি মিলাই লিখিলে obviously ডাঙৰ সেট খিনি লগতে মিলিব সৰু সেট খিনি লগতো নিমিলে তেন্তে A ইউনিয়ন B ইয়াত কিমান হ'ব B হ'ব আশা কৰিছো বুজি পালা তাপা আমি এটো লিখিলো 2 is equivalent to 3 এটা লাস্ট এটা আছে এটো দেখাই দিলে হল 3 is equivalent to 4 তেন্তে মেইন আনসার এখিনি তোমালোকে এটো ৰাফ হিচাপে কিনা লিখি লব পাৰা তেন্তে এডখলৈকে নোট কৰা তেন্তে ইয়া পাছতো চোৱা 3 লগত 4 ইকুইভ্যালেন্ট দেখাব লাগে এটা লিখা अगेन 3 টো কি দিয়া আছে এটো পা স্টার্ট কৰা 3 টো কি দিয়া আছে এটো দিয়া আছে A ইউনিয়ন B ইকুয়াল টু B স্টার্টিং টু তেন্তে ইয়া পা হ'ব अगेन A ইউনিয়ন B ইকুয়াল টু B ওকে ইয়া মিনিং টু কি তেন্তে if and only if by equivalent या meaning to ki all elements of A are common in both A and B এটা চাচোন A ইউনিয়ন B কৰিলে B পায় that means B সেটটো ডাঙৰ সেট মই অলপ দিয়াগটো কৈ আহিছো B সেটটো ডাঙৰ সেট আৰু A সেটৰ প্ৰত্যেকটো এলিমেন্ট B থুমাই আছে তেন্তে হেতুকে অলপ বেলেগকে লিখিছো অল এলিমেন্ট অফ A সেটৰ প্ৰত্যেকটো এলিমেন্ট B সেটত থুমাই আছে that means A সেটত থকা প্ৰত্যেকটো এলিমেন্ট A সেটত আছে থাকিব নিজৰ ওচৰত থাকিব A সেটৰ প্ৰত্যেকটো এলিমেন্ট A সেটত আছে ঠিক তেনেকে A সেটৰ প্ৰত্যেকটো এলিমেন্ট B সেটতো থুমাই আছে তেন্তে B সেটতো আছে তেন্তে A সেটৰ এলিমেন্ট খিনি A টো আছে A সেটৰ এলিমেন্ট খিনি B টো আছে তেন্তে হেখিনিকে কমন বুলি ক'ব পাওনে কমন মানে কি একে মিল থকা A সেটৰ এলিমেন্ট খিনি A ওচৰত থাকিব obviously নিজৰ ওচৰত থাকিব ঠিক তেনেকে A সেটৰ এলিমেন্ট খিনি B ওচৰতো আছে that means all elements of set A are common in both A and B কথাটো বুজি পালা তেন্তে তোমালোকে এনেকেও ক'ব পাৰা এই एग्जांपलৰ ক্ষেত্ৰতে বুজি পাব পাছৱা ইয়া পা আমি এটা কথা ক'ব পাওনে A ওচৰত 1 2 3 এলিমেন্ট আছে আৰু B ওচৰত 1 2 3 4 5 আছে আৰু A ইউনিয়ন B টো কিমান পালো 1 2 3 4 5 পালো that means B পালো তেন্তে এই কন্ডিশনটো ফুলফিল হৈছে এটা চাবলৈ চেষ্টা কৰাচোন এটা A সেটৰ ওচৰত থকা প্ৰত্যেকটো এলিমেন্ট মানে that means 1 2 3 হেকিটা B সেটতো আছে 1 2 3 that means একিটা কমন হয়নে একিটা কমন হেকানে লিখিছো আমি all elements of set A বহিখনত চা all elements of set A are common in both A and B মানে A সেটত থকা এলিমেন্ট গিটা A সেটত আছে আৰু B সেটতো আছে that means এই এলিমেন্ট গিটা কমন এলিমেন্ট হেতুকে লিখিছো বুজি পালানে হেতুকে লিখিছো কি লিখিছো all elements of A are common in both A and B এখিনি এনো অকমান প্ৰ্যাকটিছ কৰিব লাগিব obvious কথা this implies আমি ইয়াপা ক'ব পাৰো তেন্তে কি ক'ব পাৰো কমন খিনি কি তেন্তে A সেটৰ এলিমেন্ট খিনি কি কমন তেন্তে A সেটৰ এলিমেন্ট খিনি A ওচৰতো আছে A সেটৰ এলিমেন্ট খিনি B ওচৰতো আছে এটা যেতিয়া আমি ইন্টাৰসেকশন লওঁ আমি যেতিয়া দুটা সেটৰ ইন্টাৰসেকশন লওঁ ধৰিলা এনেকে দুটা সেটৰ ইন্টাৰসেকশন লৈছো A সেট ধৰিলা B সেট তেতিয়া আমি কি লওঁ হদায় আমি তেতিয়া হদায় কমন খিনি লওঁ তেন্তে ইয়াত কমন পইণ্ট কোনখিনিত আছে বা কমন সেট কোনটো A সেটটো কাৰণ অল এলিমেন্ট অফ সেট A are common in both A and B মানে A সেটত থকা প্ৰত্যেকখিনি এলিমেন্ট A সেটৰ ওচৰত থাকিবই আৰু obviously খিনি B সেটৰ ওচৰত থাকিব that means আমি যেতিয়া হিয়তৰ ইন্টাৰসেকশন লম A ইন্টাৰসেকশন B কইম তেন্তে ইয়াত হোল সেট কোনটো হ'ব A সেটটো হ'ব বা আন কথাত ক'ব গলে কমন সেট কোনটো হ'ব কমন কোনখিনি হ'ব A খিনি হ'ব তেন্তে A ইন্টাৰসেকশন B কিমান আহিব A আহিব এখিনি লজিক্যালি ফিল কৰা কথা তুমি এটো চালেও গম পাবা ইয়াত চোৱা ইয়াতে যদি एग्जांपल একেটাই চলি আছে A ইন্টাৰসেকশন B লোৱা A ইন্টাৰসেকশন B ললে কি পাবা একে মিল থকা কি আছে ইন্টাৰসেকশন সকলে উলিয়াব জানা 1 আছে 2 আছে 3 আছে তেন্তে 1 2 3 মানে কি A নহয় নি এই হেতুকে ইয়াত খটুৱাইছো
বুজি পালানে এক্সাম্পল ল'লে বস্তুবোৰ একদম ইজি কিন্তু আমাৰ লজিকেলি কথাখিনি লিখিব লাগে কাৰণে বা বুজিব লাগে কাৰণে অলপ টান হয় ওকে তেন্তে আমি ইয়াৰ পৰা ক'ব পাৰোঁ 3 ইজ ইকুইভেলেণ্ট টু 4 স্টেটমেণ্ট 3 ইজ ইকুইভেলেণ্ট টু 4 তেন্তে আমি প্ৰথম ক'লোঁ 1 ৰ লগত 2 ইকুইভেলেণ্ট সেকেন্ড ক'লোঁ 2 ৰ লগত 3 ইকুইভেলেণ্ট থাৰ্ড ক'লোঁ 3 ৰ লগত 4 ইকুইভেলেণ্ট আৰু যদি মই এনেকৈ ক'ব পাৰোঁ তেন্তে তাৰ মিনিংটো হ'ল গোটেই 4টা ষ্টেটমেণ্ট ইকুইভেলেণ্ট মই প্ৰথমতে কুৱেশ্যনটো কৈছিলোঁ হেন্স এতেকে অল 4 statements বা কণ্ডিশ্যন লিখি দিয়া যি লিখাই কুৱেশ্যনটোত কণ্ডিশ্যন বুলি আছিলে চাগে conditions are equivalent ঠিক আছে তেন্তে এইটোৱে আনসাৰ তেন্তে আমাৰ 4 নম্বৰ কুৱেশ্যনটো আনসাৰটো আশা কৰিছোঁ বুজি পালা লিখি লোৱা ধুনীয়াকৈ ওকে এতিয়া নেক্সট কুৱেশ্যনটো চোৱা কি কৈছে ভিডিঅ'টো পোষ্ট কৰিবা কুৱেশ্যনটো কি কৈছে পঢ়ি লোৱা বুজিবলৈ চেষ্টা কৰা ইয়াত বেছিকেলি সাবসেটৰ ওপৰত বেছ কৰি এটা কুৱেশ্যন হয় এইটো পাইবা এইটো আগৰ কুৱেশ্যনখিনি বুজি আহিছে যে এইটো পাইবা so that if a is a subset of b then we have to show c minus b also be a subset of c minus a আমাক কৈ দিছে a to b subset a is a subset of b okay আমি গম পালো a to b subset তেন্তে আমি দেখাব লাগে c minus b to c minus a subset হ'ব এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ কেনেকৈ কৰে সাবসেটৰ কুৱেশ্যনবোৰ কেনেকৈ কৰে মই আগৰ ভিডিঅ' এটাত কৈছিলোঁ ধৰিলা তোমালোকক দেখাব লাগে a is a subset of b এইটো দেখাব লাগে টু প্ৰুফ এইটো প্ৰুফ কৰিব লাগে সদায় মই এইটো কনচেপ্টে ইউজ কৰিবলৈ কৈছিলোঁ সেই কনচেপ্টৰ ওপৰত বেছ কৰি মই এতিয়া এই কুৱেশ্যনটো বুজাই দিম ধৰিলা তোমাক এইটো প্ৰুফ কৰিব লাগে কি প্ৰুফ কৰিব লাগে a is a subset of b এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ কি কৰিবা তুমি 8 থকা এটা এলিমেণ্ট তুমি ধৰি ল'বা সদায় 8 থকা এটা এলিমেণ্ট এটা ধৰি ল'বা x বুলি ধৰিবা বা বেলেগ কিবা বুলি ধৰিলে হ'ব এই সেটত থকা এটা এলিমেণ্ট ধৰি ল'বা ঠিক আছে আৰু সেই এলিমেণ্টটো তুমি দেখাই দিবা তুমি কিবা কিবি কি কৰিব পাৰা সেইটো তোমাৰ কথা তুমি শ্ব' কৰি দিবা কি কৰিবা সেই এলিমেণ্টটো একে এলিমেণ্টটো বি সেটতো আছে তুমি ধৰিছিলা কি লেট কি কৰিবা সদায় এ সেটৰ ওচৰত থকা এটা এলিমেণ্ট ধৰি ল'বা এইটো জেনেৰেলি x বুলি ধৰি ল'বা বা বেলেগ আখৰ ধৰিব পাৰা ঠিক আছে আৰু সেই এলিমেণ্টটো তুমি দেখাই দিবা সেই সেম এলিমেণ্টটো ইটো সেটতো আছে দ্যাট মিন্স বি সেটতো কন্টেইন হ'ব বা বিলং হ'ব তেন্তে তুমি যদি এইটো দেখাই দিব পাৰা প্ৰথম ধৰিব লাগিব এইটো প্ৰথম সেটটো এটা এলিমেণ্ট ধৰি ল'বা তাৰপৰা তুমি যদি তাক শ্ব' কৰি দিব পাৰা সেই এলিমেণ্টটো ইটো সেটতো আছে তেন্তে তুমি কৈ দিব পাৰিবা ইয়াৰ পৰা কি ক'ব পাৰিবা এই দুটা লাইনৰ পৰা কি ক'ব পাৰিবা প্ৰথম লাইনটোৰ পৰা আৰু মাজত অলপ লাইন হ'ব আৰু কিবা কিবি আৰু লাষ্টৰ লাইনটোৰ পৰা কি ক'ব পাৰিবা a is a subset of b ঠিক আছে ঠিক তেনেকৈ ধৰি লোৱা তোমাক এনেকৈ দেখাব লাগে x is a subset of y তুমি কি কৰিবা x ৰ এটা এলিমেণ্ট ধৰি ল'বা ধৰি লোৱা লেট স্মল এটা a ধৰিছোঁ ধৰি লোৱা a is a subset of a belongs to x set মানে a এলিমেণ্টটো x সেটত আছে ঠিক আছে আৰু আমি কি কৰিম কিবা কিবি কৰি যি কৰিব পাৰা আৰু দেখাই দিবা a এলিমেণ্টটো y সেটতো থাকিব আৰু ইয়াৰ পৰা তুমি কি ক'ব পাৰিবা x is a subset of y হ'ব কথাটো বুজি পালা না কনচেপ্ট ইয়াত সেইটোৱে লগাম ইয়াত একেটা কনচেপ্টে ইউজ কৰিম আৰু এই কনচেপ্টটো মই আগতে কোনোবা এটা ভিডিঅ'ত সঠিককৈ মনত নাই কৈছোঁ মই ইয়াত আমি কি দেখাব লাগে যিটো দেখাব লাগে সেইটোত মন দিয়া বাকীখিনি প্ৰয়োজন নাই কি দেখাব লাগে এইটো দেখাব লাগে c minus b is a subset of c minus a তেন্তে আমি প্ৰথম কি কৰিম লেট c minus b এটা সেট বুলি ধৰি ল'বা c minus b এটা গোটা সেট ধৰি লোৱা তাত থকা এটা এলিমেণ্ট ধৰি ল'বা x belongs to ধৰি লোৱা c minus b ইচ্ছা কৰিলে ব্ৰেকেটত লগাই দিবা ঠিক আছে এইটো এটা গোটা সেট হিচাপে কনসিডাৰ কৰিছোঁ c minus b এটা এলিমেণ্ট x আছে বুলি ধৰি ল'লোঁ আৰু তাকে কিবা কিবি কৰিম আৰু যি কৰোঁ দেখিবা এতিয়া আৰু দেখাই দিম এই x এলিমেণ্টটো এইফালে এই সেটটো থাকিব এইটো সেট বুজাইছে এটা গোটা সেট বুজাইছে c minus 8 থাকিব ওকে আৰু এইটো যদি দেখাই দিব পাৰোঁ আমি ধৰিছিলোঁ কি c minus b থকা এটা এলিমেণ্ট x আৰু শ্ব' কৰিলোঁ কি সেই x নামৰ এলিমেণ্টটো c minus 8 থাকিব আৰু কি কৰিম সেইখিনি মাজৰখিনি দেখিবা আৰু এতিয়া তাৰপিছত আমি কৈ দিব পাৰিম কি হ'ব c minus b কি হ'ব মানে এই সেটটো কি হ'ব ইয়াৰ সাবসেট হ'ব c minus b is a subset of c minus a বেছি টান নহয় এনেকুৱা কুৱেশ্যনবোৰ প্ৰথম লিখা তেন্তে সলিউশন লেট ইয়াত থকা এটা এলিমেণ্ট ধৰি লম মানে x belongs to c minus b আৰু ইচ্ছা কৰিলে ইয়াত ব্ৰেকেট লগাই দিব পাৰা এইটো গোটেইটো এটা সেট বুজাইছে ঠিক আছে ইয়াৰ মিনিংটো কি আমি যদি ইয়াক ভাগকৈ চাওঁ মানে দুটা সেট হিচাপে চাওঁ মানে c টো এটা সেট হিচাপে চাওঁ b টো এটা সেট হিচাপে চাওঁ
ঠিক আছে তেতিয়া আমি কি পাম ইয়াৰ মিনিংটো হ'ল সিট আছে কিন্তু বিট নাই আমি এনেকৈ a - b লিখা মানে কি 8 আছে কিন্তু বিট নাই ঠিক তেনেকৈ ইয়াৰ c - b মানে কি সিট আছে কিন্তু বিট নাই মানে x এলিমেন্টটো সিট থাকিব x এলিমেন্টটো ক'ত থাকিব সিট থাকিব ঠিক আছে বাট এই x এলিমেন্টটো বিট থাকিব জানো নাথাকে x does not belongs to b কেলে লিখিলো এটো কাৰণ a - b মানে কি 8 আছে কিন্তু বিট নাই ঠিক তেনেকৈ c - b মানে কি সিট আছে কিন্তু বিট নাই আৰু তেনেকুৱা এলিমেন্টটা x বুলি ধৰি লৈছো অৰ্থাৎ কি x তো সিট থাকিব বাট x তো বিট থাকিব পাৰিব জানো নোৱাৰে x does not belongs to b হেতুকে লিখিছো ইয়াত ওকে হেতু কথা বুজি পালা তেন্তে এতিয়া এটুকে ইমপ্লাই কৰি আমি এনেকৈ লিখিব পাৰো x belongs to c এটো তেনেকৈ থাকক এটো c এটো সেটটো লিখিছো c but x does not belongs to a ইয়াত a কেলে লিখিলো এটা চোৱা ইয়াত কোৱেশ্চনটো এটা কন্ডিশন দিয়া আছে চোন a is a subset of b মানে a থকা প্ৰত্যেকটো এলিমেন্ট বিট আছে ঠিক আছে a থকা প্ৰত্যেকটো এলিমেন্ট বিট আছে তাকে যদি মই আন কথাত ক'ব যাও a এটা এলিমেন্ট থাকিব হলে হি b টো থাকিব লাগিব হয় না নহয় a এটা এলিমেন্ট থাকিব হলে হেতু ক'ত থাকিব লাগিব b টো থাকিব লাগিব এটা x নামৰ এলিমেন্টটো বিট নাই x নামৰ এলিমেন্টটো বিট নাই বিট বিলং কৰা নাই তেন্তে অবভিয়াসলি হেতু 8 থাকিব পাৰিব জানো ডাঙৰ সেটটোতে নাই b সেটটোতে নাই এফালে সেটটোতে নাই তেন্তে এটো 8 সেটত থাকিব পাৰিব জানো নোৱাৰে কাৰণ a যে সাবসেট অফ b বুলি কৈ দিছিলে হেকাৰণে আমি লিখিলো x does not belongs to b তা মিনিংটো হ'ল x to a টো থাকিব নোৱাৰে কাৰণ যেহেতু a যে সাবসেট অফ b সোয়া যেতিয়া x to b তে নাই মানে a ফেলো সেটটোতে নাই তেন্তে হে এলিমেন্টটো a সেটত কেনেকৈ থাকিব কাৰণ ইয়াৰ মিনিংটো হৈছে 8 থকা প্ৰত্যেকটো এলিমেন্ট বিট আছে এটা ইয়াত নথকা এলিমেন্টটো মানে b সেটত নথকা এলিমেন্টটো a সেটত কেনেকৈ থাকিব কনসেপ্টটো বুজি পাইছা নিশ্চয় হেকাৰণে আমি লিখিলো x does not belongs to b তাৰ মিনিংটো কি x does not belongs to a মিনিং একেটা বাকিখিনি একে আছে আৰু হেতু কেলে হ'ল এটো কন্ডিশনটো কিনা লিখি দিবা অৰ্থাৎ কি আমি এটো কেনেকৈ লিখিব পাওনে x belongs to সোয়াসুন যেতিয়া c - b আসলে তেতিয়া কি লিখিছিলে x belongs to c but x does not belongs to b এটা তেনেকুৱা ধৰণৰ লাইনে হৈছে এই থাৰ্ড লাইনটো সোয়াসুন x belongs to c but x does not belongs to a তেন্তে তাকে ইয়াত লিখিব পাওনে এনেকৈ লিখিব পাওনে c বাদ দালৰ কাৰণে মাইনাস লৈছো মাইনাস a লিখিব পাওনে মানে a লাইনটো পৰা a লাইনটো বনাইছো x to c আছে কিন্তু 8 নাই হেতুকে লিখে c - a ঠিক আছে তেন্তে এতিয়া চোৱা কোৱেশ্চনটো চোৱা ধৰিছিলা কি x to core element বুলি ধৰিছা c - b element বুলি ধৰিছিলা আৰু তুমি কি প্ৰুফ কৰিলা তুমি প্ৰুফ কৰিলা যে x to c - a element তুমি ধৰিছিলা x to c - b element আৰু তুমি দেখালা গৈ x to c - a element therefore আমি ক'ব পাৰিম কি ক'ব পাৰিম a সেটটো - c - b সেটটো কাৰ সাবসেট হ'ব এটো সাবসেট অফ চিন কাৰ সাবসেট হ'ব c - a সাবসেট হ'ব হেন্স প্ৰুফ এটো প্ৰুফ হেন্স প্ৰুফ ঠিক আছে মই তো কৈ থকা কনসেপ্টটো ইউজ কৰিছো তেন্তে এটা এলিমেন্ট ধৰিলো c - b আৰু হেতু আমি প্ৰুফ কৰিলো গৈ c - b থকা হে x নামৰ এলিমেন্টটো c - a টো আছে আৰু তাৰ পৰা আমি এটো কথা ক'ব পাৰিম এই সেট গিটা কি হ'ব সাবসেট হ'ব ওকে তেন্তে এটা নেক্সট কোৱেশ্চনটো চা নেক্সট কোৱেশ্চনটো কি কৈছে assume that pa equal to pb so that a equal to b ইয়াতে pa লিখা আছে pa কি বুজাইছে পাৱাৰ সেট অফ a পাৱাৰ সেট কি মই ইতিমধ্যে আগৰ ভিডিঅ'ত কৈ আহিছো এতিয়া ইয়াত দেখাব লাগে so that a equal to b মানে a সেটৰ লগত b সেট সমান হ'ব লাগে বুলি দেখাব লাগে বেসিক্যালি এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ কেনেকৈ কই মই এনে প্ৰথম হিন্টটো দিছো প্ৰথম আমি দেখাব লাগিব a is a subset of b ঠিক একেদৰে দেখাব লাগিব b is a subset of a এনেকুৱা ধৰণৰ কোৱেশ্চন আমি আগতে কৈছো যদি আমি দেখাব পাৰো a is a subset of b আৰু যদি দেখাব পাৰো b is a subset of a তেন্তে হে দুটা লাইনক মিক্স কৰি পেলাই আমি ক'ব পাৰিম a equal to b হ'ব ঠিক আছে তেন্তে আমি ইয়াত দেখাব লাগে a equal to b that means we have to show বা আমি দেখাব লাগিব a is a subset of b ঠিক তেনেকৈ b is a subset of a আমি a গিটা বস্তু দেখাম এটা a গিটা বস্তু দেখুৱাটো ইমান ইজি নহয় ইয়াত অকমান টিকি বেছি টিকিও নহয় বুজি পাবা সকলোৱে মন দি চোৱা ইয়াত পাৱাৰ সেটৰ কনসেপ্টটো লাগিব এনে বেসিক্যালি অংকটোত কি ক'ব লাগিব আশা কৰিছো বুদ্ধ ধৰিব পাৰিছা আমি a equal to b দেখাব লাগে মানে a সেটৰ লগত b সেট সমান দেখাব লাগে আৰু আমাক দিয়া আছে assume that মানে আমাক দিয়া আছে বুলি ধৰিলো আৰু p equal to pb মানে a সেটৰ পাৱাৰ সেট যেটো হ'ব আৰু b সেটৰ যেটো পাৱাৰ সেট হ'ব এটা সমান we have to show a equal to b that means আমি কি দেখাম ইয়াৰ কাৰণে কি দেখাম বুলি ক'লো a is a subset of b দেখাব লাগিব ঠিক তেনেকৈ উল্টাটো দেখাব লাগিব b is a subset of a তেন্তে এই দুটা লাইনক কম্বাইন কৰি আমি ক'ব পাৰিম a equal to b ওকে তেন্তে এই বস্তুটো দেখুৱা বা প্ৰথম এটো দেখুৱা আৰু এটো দেখুৱাটো অকমান ইয়া ঠিক এটা আছে কেনেকৈ দেখাম
তাৰ কাৰণে তুমি প্ৰথমে এক্সাম্পল এটা লোৱা মই এক্সাম্পল হাত কথাখিনি একবাৰ এক্সপ্লেইন কৰি লৈছোঁ তাৰপৰা মোক বুজাবলৈ সুবিধা হ'ব চিনডাল পাইলোঁ চবে মই যদি এটা সেট এটা লম ধৰি লোৱা এটা সেট লৈছোঁ এ এটা সেটৰ ওচৰত ধৰি লোৱা মেম্বাৰকেইটা লৈছোঁ 1,2 এই সেটৰ ওচৰত মেম্বাৰকেইটা কি লৈছোঁ 1,2 লৈছোঁ অ'কে তেন্তে মই এই সেটটোৰ সাবসেট লিখিব পাৰিমনে সাবসেট অলৰেডি কি তোমালোকক শিকাব নালাগে সকলোৱে জানা সাবসেট লিখিব পাৰিমনে সাবসেট কি হ'ব প্ৰথম এই 1 টো হ'ব অকলেহে আমি লিখিব পাৰোঁ 1 টো হ'ব ঠিক তেনেকৈ 2 টো হ'ব আৰু সাবসেট পঢ়াই থাকোঁতে মই এটা কথা কৈছিলোঁ এমটি সেটটো সকলোবোৰ সেটৰ সাবসেট হয় মানে এমটি সেট ফাইটো সকলো সেটৰ সাবসেট হয় তেন্তে এ সেটও সাবসেট হ'ব তেন্তে ফাইটো এটা সাবসেট হ'ব আৰু নিজে নিজৰ এটা সাবসেট হয় সদায় এটা কথা মনত ৰাখিবা এমটি সেটটো প্ৰত্যেকটো সেটৰ সাবসেট হয় ঠিক তেনেকৈ নিজে নিজৰ সাবসেট হয় ডেট মিন্স নিজে মানে 1,2 এই সাবসেটটো নিজৰ সাবসেট হ'ব ডেট মিন্স ফাইনেল সাবসেটটো কি লিখিম 1,2 তেন্তে এই সাবসেট উলিয়াই মই ফৰ্মুলা এটা ৰাখি আছোঁ 2 to the power n এনতে কি বুজায় কেইটা নাম্বাৰ আছে বা কেইটা এলিমেণ্ট আছে ইয়াত কেইটা এলিমেণ্ট আছে দুটা মানে 2 স্কোৱাৰ মানে 4 মানে সাবসেটত কেইটা এলিমেণ্ট থাকিব 4টা থাকিব চোৱা এটা দুটা তিনিটা 4টা এইখিনি আমি জানো অলৰেডি এটা সেট দিয়া থাকিলে কেনেকৈ সাবসেট লিখোঁ সেইখিনি মই আগৰ ভিতৰত ধুনীয়াকৈ এক্সপ্লেইন কৰিছোঁ তেন্তে এইখিনি হ'ব সাবসেট 1 হ'ব 2 হ'ব 5 হ'ব 5টো কেলৈ হ'ল কাৰণ এমটি সেট প্ৰত্যেকটো সেটৰ সাবসেট হয় ঠিক তেনেকৈ নিজেই হ'ব নিজে মানে 1,2 হ'ব এতিয়া তেন্তে ইয়াৰ পাৱাৰ সেট বুলি ক'লে কি হ'ব এই সাবসেটখিনিকে যদি মই সেট হিচাপে লিখি দিওঁ সাবসেটখিনিকে যদি মই সেট হিচাপে লিখি দিওঁ তেতিয়া কিহে ডিনোট কৰিম পি অফ এ মানে পাৱাৰ সেট পি অফ এ মানে কি পাৱাৰ সেট এই এলিমেণ্টখিনিকে যদি মই সেট হিচাপে লিখি দিওঁ সেট হিচাপে লিখিলে কেনেকৈ হ'ব মানে তেতিয়া এইখিনি এলিমেণ্ট হিচাপে কাম কৰিব ধৰি লোৱা এনেকৈ হ'বনে সেট হিচাপে লিখিম জাষ্ট এই চিনডাল লগালে হ'ল এই ব্ৰেকেটডাল লগালে হ'ল কথাটো বুজি পালানে সাবসেটৰ কালেকশ্যনটোকে পাৱাৰ সেট বুলি কয় মই সেইটো কথা ক'বলৈ চেষ্টা কৰিছোঁ সাবসেটৰ যিটো কালেকশ্যন হ'ব কালেকশ্যন অফ একচুৱেলি অল সাবসেট অকল সাবসেট নহয় অল সাবসেটৰ যিটো কালেকশ্যন হ'ব এইটোকে পাৱাৰ সেট বুলি কয় অ'কে এইডোখৰলৈকে আশা কৰিছোঁ বুজি পালা তেন্তে এই যিটো সেটে নোলোৱা লাগিলে সেটটোত বেলেগ বেলেগ এলিমেণ্ট থাকিব পাৰে ধৰি লোৱা তাৰ সেটত এটা যদি মই এলিমেণ্ট এক্স বুলি ধৰি লওঁ এই এলিমেণ্টটোকে ধৰি লোৱা স্মল এটা এক্স বুলি ধৰি লওঁ ঠিক আছে তেন্তে তাৰ ৰেচপেক্টত আমি সাবসেটত এটা সেট পামনে তাৰ ৰেচপেক্টত এই এক এলিমেণ্টটোৰ ৰেচপেক্টত এটা সেট পাইছোঁ নাই পাইছোঁ এইটো হয় ঠিক তেন্তে এটা সেটত যিকেইটা এলিমেণ্ট থাকে তাৰ ৰেচপেক্টত সদায় এটা সাবসেট মানে সাবসেটত এটা সেট পাম বা এটা সাবসেট পাম এটা এলিমেণ্টত যিকেইটা এলিমেণ্ট থাকিব তাৰ ৰেচপেক্টত সদায় এটা এক সাবসেট এটা পাম ইয়াত দুই ৰেচপেক্টত এটা সাবসেট পামনে এইটো সাবসেট ইয়াত যদি 3 থাকিলেহেঁতেন 3 ৰেচপেক্টত এটা সাবসেট পালোহেঁতেন ঠিক তেনেকৈ ইয়াত থকা এটা এলিমেণ্ট যদি মই এক্স বুলি ধৰি লওঁ মানে একটোকে বেচিকেলি এক বুলি ধৰি লোৱা এক্স বুলি ধৰি লোৱা তেন্তে তাৰ ৰেচপেক্টত এটা সাবসেট পাবা তেন্তে এইটো সাবসেট হ'ব তাক মই ধৰি লোৱা কেপিটেল এটা এক্স বুলি ধৰি লৈছোঁ কথাটো বুজি পালানে মানে এটা সেটত যিকেইটা এলিমেণ্ট থাকিব আৰু সাবসেট লিখোঁতে সেই এলিমেণ্টকেইটাক লৈ তাৰ ৰেচপেক্টত এটা সাবসেট পাম ইয়াত যিহেতু 1 আছিলে 1ৰ ৰেচপেক্টত কোনটো সাবসেট এইটো সাবসেট মই এতিয়া যিটো কাৰ্চাৰটো হিলাই আছোঁ এইটো সাবসেট ঠিক তেনেকৈ 2 ৰেচপেক্টত এইটো সাবসেট তেন্তে এই 1কে যদি মই এক্স বুলি ধৰি লওঁ তাৰ ৰেচপেক্টত এটা সাবসেট কেপিটেল এটা এক্স পাম আশা কৰিছোঁ এইডোখৰলৈকে বুজি পালা ঠিক আছে এতিয়া আমি অংকটো কোৱা আৰম্ভ কৰিছোঁ চোৱা ইয়াত গিভেন কি দিয়া আছে সলিউশ্যন বুলি লিখি লোৱা গিভেন কি দিয়া আছে পি অফ এ ইকুৱেল টু পি অফ বি এইটো এজিউম বুলি কৈছিলে একচুৱেলি ধৰি ল'ব পৰা গিভেন এইটো দিয়া আছে বুলি ধৰি লোৱা পি অফ এ ইকুৱেল টু পি অফ বি মানে এ সেটৰ পাৱাৰ সেটখিনিৰ লগত বি সেটৰ পাৱাৰ সেটখিনি সমান অ'কে আমি দেখাব লাগে টু শ্ব' কি দেখাব লাগে টু শ্ব' এ ইকুৱেল টু বি আমি দেখাব লাগে এ ইকুৱেল টু বি এইটো কেনেকৈ দেখাম বুলি ক'লোঁ এইটো দেখাব হ'লে আমি দেখাব লাগিব এ যে সাবসেট অফ বি তাৰপৰা দেখাব লাগিব বি যে সাবসেট অফ এ এই দুটা বস্তু দেখাব পাৰিলে এইটো হৈ যাব অ'কে এতিয়া তেন্তে কি কৰিম মই যিটো এ সেট লৈছোঁ তাৰ এটা এলিমেণ্ট ধৰি লওঁ এক্স বুলি ধৰি লওঁ ইয়াত বেচিকেলি 1 2 দি তোমালোকক এক্সাম্পল দিছিলোঁ মই তাৰ এনেই জেনেৰেলি মেথছৰ ভাষাত লিখিবলৈ এক্স বুলি ধৰি লওঁ এক্স বিলংছ টু এ সেটত আছে এক্সাম্পল এইটোৱে চোৱা তেতিয়া ৰিলেট কৰিব পাৰিবা বেচিকেলি ইয়াত এ সেটত 1 2 আছিলে ঠিক তেনেকৈ মই এক্স আছে বুলি ধৰি লৈছোঁ তেন্তে মই ইয়াৰ পৰা এটা কথা অথনি এতিয়া বুজাই আছিলোঁ সেই যিকেইটা এলিমেণ্ট থাকিব তাৰ ৰেচপেক্টত এটা সাবসেট পাম যদি 1 থাকে বুলি ধৰোঁ তাৰ ৰেচপেক্টত এটা সাবসেট পাম 2 থাকে বুলি ধৰিলে তাৰ ৰেচপেক্টত এটা সাবসেট পাম ঠিক তেনেকৈ এক্স বুলি ধৰোঁ যদি তেন্তে তাৰ ৰেচপেক্টত ধৰিলে এটা সাবসেট পাম সেইটোক মই কেপিটেল এটা এক্স বুলি ধৰিছোঁ তেন্তে লেট এক্স বিলংছ টু এ হ'লে দেন কি হ'ব দেন কেপিটেল এটা এক্স মানে তাৰ ৰেচপেক্টত যিটো সাবসেট এইটোৱে এক্সটো এলিমেণ্ট বুজাইছে এইটো এলিমেণ্ট
আৰু এইটো কি বুজাইছে সাবসেট বুজাইছে বা সেট বুজাইছে আৰু হেতু কোড থাকিব তেন্তে এই সাবসেট খিনি থাকিব বেসিক্যালি সাবসেট খিনি থকা মানে কি p of a থাকিব সাবসেট খিনি কালেকশনটোৱে কি p of a that means capital the x belongs to কি হ'ব p of a লজিক্যালি এই লাইনটো বুজিবলৈ চেষ্টা কৰা আমি a থকা যিকোনো এটা এলিমেন্ট যদি লওঁ তাৰ ৰেসপেক্টত এটা সেট পাম যেটো পাৱাৰ সেটত থাকিব হয়নে তুমি নিজেও ভেৰিফাই কৰি চাব পাৰা যদি 1 লোৱা তাৰ ৰেসপেক্টত এটা সেট পাবা এটো হেতু পাৱাৰ সেটত থাকিব না থাকিব ঠিক তেনেকৈ আমি এলিমেন্টক স্মল টাই বুজাইছো আৰু ক্যাপিটেল টাই হে সেটটো বুজাইছো মানে সাবসেটটো বুজাইছো এতিয়া তেন্তে আমি ইয়াক কেনেকৈ লিখিব পাৰো capital the x to কি বুজাইছে সেটটো বুজাইছে বা বেসিক্যালি সাবসেটটো বুজাইছে বা ধৰিলা 1 বুলি ধৰিলে এটুক বুজাইছে হেতু pb টো থাকিব কেলে pb থাকিব কাৰণ চোৱা কোৱেশ্চনত দিয়া আছে pa লগত pb সমান তেন্তে pa জায়গা তুমি pb লিখিব পাৰিবা হেতু কোনো ডাউট নাই ওকে এতিয়া চোৱাচোন যেতিয়া x belongs to a হৈছিলে তেতিয়া তাৰ পৰা আমি ইমপ্লাই কৰিছিলো capital the x belongs to pa ঠিক আছে বা ইয়াক এনেকৈ ক'ব পাৰা যেতিয়া capital the x belongs to pa হ'ব তেন্তে small the x 8 থাকিব তেন্তে ইয়াৰ পৰা চোৱা যেতিয়া capital the x belongs to pb হ'ল তেন্তে small the x belongs to কি হ'ব small the x belongs to কি হ'ব b set হ'ব হয়নে এই লাইনটো ৰিলেট কৰা small the x belongs to a then capital the x belongs to pa ঠিক তেনেকৈ ইয়াত চোৱাচোন pa জায়গাত pb আছে তেন্তে small the x টো ক'ত থাকিব b থাকিব যেতিয়া 8 আছিল small the a টো তেতিয়া সেটটো p8 আছিল যেতিয়া capital the x টো pb হ'ব তেতিয়া small the x টো pb বুলি লিখিব পাৰিম সৰি b আছে বুলি ক'ব পাৰিম বা আন কথাত ক'ব গ'লে p এ লগত pb খিনি সমান তেন্তে হে x নামৰ যেটো এলিমেন্ট লিখিছিলা হে এলিমেন্টটো যেটো b সেট থাকিব b সেটটো থাকিব হেতু বুজাবলৈ চেষ্টা কৰিছো তেন্তে বেসিক্যালি ইয়াত কি ধৰিলা চোৱাচোন ধৰিছিলা তুমি এটো ধৰিছিলা x belongs to a আৰু তুমি কি প্ৰুফ কৰিলা x belongs to b মই সদায় কৈছিলো নে যদি এনেকে ধৰিলা x belongs to a আৰু তুমি কিবা কিবি কৰি প্ৰুফ কৰিলা যে x belongs to b তেন্তে ইয়াৰ পৰা কি ইমপ্লাই কৰিব পাৰিবা a is a subset of b তেন্তে ইয়াৰ পৰা therefore তুমি ক'ব পাৰিবা a is a subset of b হেতু আমি অথনি পৰা শিকি আছো এটো ইকুৱেশ্যন 1 ধৰিলা ঠিক আছে এটা সিমিলাৰলি এটা b কানে হা একেখিনি কাম b কানে কোৱা লেট নাও লেট একেখিনি কাম b কানে কৰিব লাগে b থকা এটা এলিমেন্ট ধৰিলা আগতে a থকা এটা এলিমেন্ট x বুলি ধৰিছিলে এবাৰ y বুলি ধৰা লাগিলে y belongs to b then যেতিয়া স্মল টা x আসলে তেতিয়া সাবসেটটো x লিখিছিলো এতিয়া যেতিয়া স্মল টা y হ'ল তেতিয়া সাবসেটটো কি লিখিম ক্যাপিটাল টা y লিখিম ক্যাপিটাল টা y আজ belongs to কি হ'ব আগতো ক্ষেত্ৰত যেতিয়া b লিখিছিলো তেতিয়া pa হৈছিল a লিখোতে pa হৈছিল এতিয়া b লিখোতে কি হ'ব তেনে pb হ'ব মই এটো কি ৰিলেট কৈ আছো কথাখিনি হুনকালে হ'ব কাৰণ তোমালোকে নতুনকৈ আকৌ एग्जांपलটা ললে একেটাই হ'বগৈ ঠিক আছে দিস ইমপ্লাইজ ক্যাপিটাল টা y টো সাবসেট বুজাইছে belongs to যেহেতু pb লগত কি সমান pa সমান তেনে pb জায়গাত মই pa লিখিব পাৰিম একে প্ৰসেস সেম একে প্ৰসেস এইখিনি বুজি পালে এইখিনি তলখিনি একে জাস্ট x এর জায়গাত y লিখিছো a যত আছে তাত b লিখিছো ঠিক আছে এতিয়া তেন্তে y সেট টু যদি pb পাৱাৰ সেট অফ 8 থাকে তেন্তে আমি ইয়াৰ পৰা এটো কথা ক'ব পাৰিম যে স্মল টা y টু a সেটত থাকিব ইয়াত যেনেকৈ মই বুজাইছিলো একেটা লজিকে ইয়াত ইউজ হৈছে দ্যাট মিন্স তুমি y টু কোড আছে বুলি ধৰিছিলা y টু b আছে বুলি ধৰিছিলা আৰু কি প্ৰুফ কৰিলা তুমি প্ৰুফ কৰিলা গৈ যে y টু a টু আছে দ্যাট মিন্স তুমি ক'ব পাৰিবা b যে দ্যাট মিন্স b যে সাবসেট অফ a হয়নে নহয় b যে সাবসেট অফ a এটো ইকুৱেশ্যন 2 ঠিক আছে তেন্তে আমি ফর্ম 1 and 2 তোমালোকে বহিখনৰ তললে লিখিবা ফর্ম 1 and 2 কি ক'ব পাৰিবা সোৱা প্ৰথম ইকুৱেশ্যনটো কি দিয়া আছে a is a subset of b দ্বিতীয় ইকুৱেশ্যনটো কি দিয়া আছে b is a subset of a এটো কেতিয়া সম্ভৱ হ'ব মই অথনি কৈ আছো যেতিয়া a আৰু b সেট গিটা সমান হ'ব দ্যাট মিন্স তুমি প্ৰথম ইকুৱেশ্যনটো আৰু দ্বিতীয় ইকুৱেশ্যনটো সহায়ত ক'ব পাৰিবা যে a আৰু b সমান হেন্স প্ৰুফ আশা কৰিছো এটো বুজি পালা বেছি টান নাছিলে এই লজিকখিনি যদি বুজি পাইছে কোৱেশ্যনটো বুজি পালা এটো ধুনিয়াকৈ ভিডিওটো পোষ্ট কৰি নোট কৰি লোৱা Okay, next পাছৰ কোৱেশ্যনটো চা 7 নম্বৰটো কি কৈছে is it true for any set a and b দুটা সেট আছে ধৰিলা a আৰু b আৰু হে সেট গিটাৰ কাৰণে এই ৰিলেচনটো 2 হয় নে নহয় সুধিছে সদায় 2 হ'ব নে নহয় সুধিছে এনেকৈ হুদা মানে সদায় 2 হ'ব নে নহয় এটো চাব লাগে
পাৱাৰ সেট অফ A ইউনিয়ন পাৱাৰ সেট অফ B ইকুৱেল টু পাৱাৰ সেট অফ A ইউনিয়ন B হ'ব নি সুধিছে এই দুটা একে নি সুধিছে মানে ধৰি লোৱা পাৱাৰ সেট অফ A তাৰ লগত যদি পাৱাৰ সেট অফ B ইউনিয়ন কৰা আৰু A ইউনিয়ন B কৰি তাৰ যেটো পাৱাৰ সেট লবা হেগিটা একে হয় নে সুধিছে আমি ভেৰিফাই কৰি চাম হয় নে নহয় জাস্টিফাই ইওৰ আনসাৰ এক্সাম্পল দুটামান লৈছো ইজি এক্সাম্পল লম হয় নে নহয় তাৰ পিছত তোমালোকে নিজে ক'ব পাৰিবা হয় নে নহয় আৰু দুটা সেট লৈছো ফৰ এনি সেট ফৰ এনি কৈছে প্ৰত্যেক সেটৰ ক্ষেত্ৰত এটো প্ৰযোজ্য হ'ব লাগিব ধৰিলা লেট ধৰিলা তুমি এক্সাম্পলটা লৈ লোৱা জাস্টিফাই কৰিব কৈছে না এটা সেট লৈ লোৱা ধৰিলা A সেটত এলিমেন্ট বেছি ল'ব নালাগে টান হ'ব 1 লৈ লোৱা ঠিক আছে ঠিক তেনেকৈ B সেটত এলিমেন্ট লৈ লোৱা তুমি 1 ললা ন 2 লৈ লোৱা ঠিক আছে দুটা আমি ধৰি লৈছো জাস্ট A সেটত 1 আছে বুলি ধৰি লৈছো B সেটত 2 আছে বুলি লৈছো ফৰ এনি সেট বুলি কৈছে তেন্তে তোমাৰ ইচ্ছা তুমি যি ধৰা A সেটটো 1 বুলি ধৰি লৈছো B সেটত 2 এলিমেন্ট আছে বুলি ধৰি লৈছো তেন্তে ইউনিয়নটো ক'ব পাৰিবা নে কি হ'ব A ইউনিয়ন B টো কি হ'ব পাৰিবা এটো ক্ষেত্ৰত কি হ'ব A ইউনিয়ন B মানে মিলাই লিখিব লাগে 1,2 হ'ব নে হ'ব ওকে এটা মোক এটা কথা কোৱাচোন P অফ A কিমান হ'ব P অফ A মানে পাৱাৰ সেট অফ A মানে A সেটৰ যিখিনি সাবসেট আছে সাবসেট খিনি কালেকশন খিনি A সেটৰ যিখিনি সাবসেট আছে সাবসেট খিনি কালেকশন খিনি প্ৰথম কথা হেস যেটো এলিমেন্ট আছে হেতু হ'বই হ'বনে তাৰছত নিজেই হ'ব নিজে মানে এটো গুটে এটো কথাই কৈছে এটো লিখিলো আকৌ নি লিখো তাৰছত আমি কৈছো ন এমটি সেট মই আগৰ কোৱেশ্চনটোত কৈছিলো এমটি সেটটো প্ৰত্যেকটো সেটৰে সাবসেট হয় তেন্তে ইয়াত ফাইটো আহিবনে আহিব আৰু যেহেতু পাৱাৰ সেটৰ কথা কৈছে ইয়াত আকৌ এডাল লগাব লাগিব ঠিক আছে তেন্তে P অফ 8 কি থাকিব 1 সেটটো থাকিব আৰু 5 থাকিব ওকে ঠিক তেনেকৈ P অফ B কি থাকিব P অফ B এই দুই এলিমেন্টটো থাকিব নিজে সাবসেট তেনেকৈ ভাবিব পাৰা ঠিক তেনেকৈ 5টো থাকিব আৰু বেলেগ থাকিব জানো নাথাকে ওকে এতিয়া ভেৰিফাই কৰিছো এইখিনি আমি ধৰি ললো এতিয়া ভেৰিফাই কৰিছো আমি প্ৰথম এটো চাম therefore আমি কি উলিয়াই চাম P অফ A ইউনিয়ন P অফ B এইখিনি ভেৰিফাই কৰিছলে হয় নে নহয় P অফ A মানে এটো P অফ A আৰু P অফ B মানে এটো এটা হিয়ৰক ইউনিয়ন কৰা মানে গুটেখিনি মিলাই লিখা মানে কি লিখিম 1 টো লিখিব লাগিবই 1 লিখিলো P অফ A মানে এইখিনি দেই 1 লিখিলো তাৰছত 5 টো লিখিলো তাৰছত 2 লিখিম না লিখিলো যেটো 5 টো এতিয়া আকৌ আহিছে 5 টো এবাৰ লিখিলো ন নিলিখো হৈ গলে কিটা তেন্তে P অফ A ইউনিয়ন P অফ B কি থাকিব 1 5 2 ওকে কত মই ভুল কৈছো নি না কোৱা ঠিক আছে কত ভুল কৈছো নি বাও না কোৱা ঠিক আছে হল এতিয়া আমি কি চাব লাগে P অফ A ইউনিয়ন B এটা A ইউনিয়ন B সেট কোনটো আছিল A ইউনিয়ন B সেট এটো আছিল হয় না A ইউনিয়ন B সেট এটো আছিল তাৰ পাৱাৰ সেটটো কি হ'ব তাৰ পাৱাৰ সেটটো প্ৰথমতে আমি প্ৰত্যেকটো এলিমেন্টক সেট হিচাপে লিখিব পাৰিম সাবসেট হিচাপে লিখিব পাৰিম 1 এটো 2 আগৰ কোৱেশ্চনটো বুজাইছো ঠিক তেনেকৈ নিজে হ'ব নিজে মানে 1,2 টো হ'ব তাৰছত প্ৰত্যেকটো সেটৰে এমটি সেটটো মানে সাবসেট হয় তেন্তে 5 টো হ'ব হয় না 1 টো হল A ইউনিয়ন B আমি সাবসেট বু লিখি আছো 1 লিখিলো তাবা 2 লিখিলো আৰু নিজে হ'ব নিজে মানে 1,2 টো হ'ব আৰু 5 লিখিলো আৰু যেহেতু পাৱাৰ সেট বুলি কৈছে এখানে আকৌ এডাল চিন লগাব লাগিব সেট এতিয়া এইখিনি কম্পেয়াৰ কৰা এইখিনি বস্তু আৰু এইখিনি বস্তু কম্পেয়াৰ কৰা সমান হয় নে নহয় তোমালোকে নিজে তেতিয়া ক'ব পাৰিবা হয় নে নহয় ইয়াত চোৱা প্ৰথম কথা ইয়াত 5 আছে ইয়াতো 5 আছে ঠিক আছে ইয়াত 1 আছে ইয়াতো 1 আছে ঠিক আছে কেতিয়া দুটা সেট সমান হয় মানে দুখিনি সেট কেতিয়া সমান হ'ব এতিয়া বেসিক্যালি এই গুটেটোৱে P অফ A ইউনিয়ন P অফ B এই গুটেটো এটা সেটে বুজালে কাৰণ এই চিনডাল আছে ঠিক তেনেকৈ P অফ A ইউনিয়ন B বেসিক্যালি এটা সেটে বুজালে দুটা সেট কেতিয়া সমান হ'ব যেতে হিয়টা এলিমেন্টবোৰ সমান হ'ব মই আগৰ ভিডিওৰ প্ৰথম ভিডিওতে কৈছিলো সকে দুটা সেট কেতিয়া সমান বুলি কম দুটা সেট আছে ধৰিলা A আৰু B কেতিয়া সমান বুলি কম যেতে হিয়টা অন্তৰ্গত প্ৰত্যেকটো এলিমেন্ট সমান হ'ব লাগিব সেম টু সেম ডিটো সেম তেন্তে এই সেটটো প্ৰথম সেটটো চাচোন এটো ইয়াত কি এলিমেন্ট আছে 1 ইয়াতো আছে ঠিক আছে ইয়াত 5 আছে ইয়াতো আছে ঠিক আছে ইয়াত 2 আছে ঠিক আছে কিন্তু তলৰ সেটটো চাচোন A এলিমেন্টটো 1,2 A সেটটো সেট হিচাপে A এলিমেন্টটো এই উপৰ সেটটোত আছে জানো উপৰ সেটটোত নাই তেন্তে আমি এটা কথা ক'ব পাৰো যে এইকিটা সেট সমান হয় জানো সমান নহয় therefore আমি এটা কথা ক'ব পাৰিম P অফ A ইউনিয়ন P অফ B is not equal to P অফ A ইউনিয়ন P অফ B কিন্তু ইয়াত কোৱেশ্চনটোত কি কৈছিলে সমান হয় নে নহয় সুধিছিলে ইজ ইট ট্ৰু কৈছিলে তেতে ট্ৰু হ'ব নে ফলছ হ'ব এটো ফলছ হ'ব এটো ইজ ইট ট্ৰু নো ইট ইজ নট ট্ৰু নো এটো আনসাৰটো কি হ'ব নো ইট ইজ নট ট্ৰু মানে তাৰ ৰিজনটো কি জাস্টিফাই এটো কৈছিলে যে তাৰ ৰিজনটো এটো লখিনি লিখি দিলে হ'ব পৰীক্ষা যে নম্বৰ নাথাকক ফুল নম্বৰ পাবা ইজ ইট ট্ৰু টো কি হ'ব তেনে নো এটো সঁচা নহয় সদায় কেতিয়াবা হৈ যাব পাৰে কিছুমান ক্ষেত্ৰত কিন্তু সদায় সঁচা নহয় আমি এক্সাম্পল লৈ এটো দেখাই দিলো
আশা কৰিছোঁ এইটো তোমালোকে বুজি পালা ধুনীয়াকৈ ভিডিঅ'টো প'জ কৰি নোট কৰি লোৱা তেন্তে আজি আৰু মোৰ লেপটপ অকণমান চাৰ্জ কম আছে মই আজি ইয়াৰ পাছৰ কুৱেশ্যনখিনি আৰম্ভ নকৰোঁ ইয়াত তেন্তে আজি ক'লৈকে কৰিলোঁ চাই দিছোঁ বা হাতলৈকে কৰিলোঁ তেন্তে নেক্সট ভিডিঅ'ত আমি 8 পৰা ইয়াৰ পাছৰ কুৱেশ্যনখিনি ডিছকাছ কৰিম তেন্তে আজি ভিডিঅ'টো ইমানতে চোৱাৰ বাবে ধন্যবাদ